বিগত ২৮টা বছৰে পক্ষীকুলৰ সেৱাত আত্মনিয়োগ কৰিছে মৰাণৰ টেপচালি বামৰ ভৰত বৰাই। সুদীৰ্ঘ সময়ছোৱাত ইতিমধ্যে বৰটোকোলা, কাউৰী, শালিকী ইত্যাদি বিভিন্ন পক্ষী আঘাতপ্ৰাপ্ত পক্ষী শুশ্ৰূষা কৰি আৰোগ্য কৰিছে আৰু ইতিমধ্যে পৰিচিত হৈ পৰিছে এজন পক্ষীৰ ডক্তৰ হিচাপে। বন বিভাগৰ ফালৰ পৰাও যিসমূহ আঘাতপ্ৰাপ্ত পক্ষী এইগৰাকী ব্যক্তিৰ কাষত লৈ অনা হৈছে আৰু তেখেতে শুশ্ৰূষা কৰি পুনৰ এৰি দিছে। আৰু বৰ্তমান তেখেতে আঘাতপ্ৰাপ্ত ধনেশ পক্ষী তেখেতে শুশ্ৰূষা কৰি আছে। আমি সেই ধনেশ পক্ষীক কেইটা দেখাবলৈ বিচাৰিম যে দুহাল আঘাতপ্ৰাপ্ত ধনেশ পক্ষী ইতিমধ্যে তেখেতে শুশ্ৰূষা কৰিছে। শুশ্ৰূষা সম্পূৰ্ণ আৰোগ্য হোৱাৰ পিছত তেখেতে পুনৰ এৰি দিব হাবিত। আমি কথা পাতিম তেখেতে ক'ত পাইছিলে এই ধনেশ পক্ষী আৰু কেতিয়াৰ পৰা এই পক্ষীকুলৰ সেৱা আগবঢ়াই আহিছে। নমস্কাৰ। বিশেষকৈ এই 4টা ধনেশ পক্ষী, এজনী মাক আৰু 3টা পোৱালি আমাৰ খোৱাং বন বিভাগৰ পৰা মোক যোৱা 16 তাৰিখে মোক চমজাই দিছিলে। আৰু মতা চৰাইটো মৰাৰ পিছত মাইকীকেইটা ধুন্দত সোমাই আছিলে আৰু সিহঁতে একেবাৰে অৱস্থা বেয়া আছিলে। আৰু গতিকে মতা চৰাইটো অবিহনে ধনেশ পক্ষী জীয়াই থকাটো বহুত মুস্কিল। আৰু গতিকে সিহঁতক তেনেকৈ ওচৰৰ কিছু প্ৰত্যক্ষদৰ্শীয়ে দেখিলে যে চৰাইকেইটা খুব চিঞৰি আছে। গতিকে বন বিভাগক খবৰ দি চালে যে মতা চৰাইটো তলত মৰি আছে আৰু গছৰ ধুন্দতে পোৱালিকেইটাৰ সৈতে মাক জীয়াই আছে। গতিকে ফৰেষ্টৰ কথা মতে গাঁৱৰ ৰাইজে সম্পূৰ্ণ চৰাইকেইটাক উলিয়াই দিলে। উলিয়াৰ পিছত আনি পানি মোৰ হাতত চমজাই দিলেহি। আপুনি সম্পূৰ্ণ একক প্ৰচেষ্টাৰে এই পক্ষীসমূহ আৰোগ্য কৰি তুলিছে আৰু কি আচলতে আপোনাৰ খৰচ কোনে কৰে, কেনে? এই বিশেষকৈ ক'বলৈ গ'লে এতিয়া এইখিনি এটা বিশেষকৈ ক'বলগীয়া কথা যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ চাৰিমুঠি জীৱই মানুহৰ কাৰণে বেছিকৈ আশা কৰি থাকে যেন অনুভৱ হয় মোৰ মনে কয়। গতিকে আমি মানৱ জীৱ হিচাপে জন্ম ল'লোঁ যেতিয়া প্ৰকৃতিৰ যিকোনো প্ৰাণীবিলাক বা জীৱ জন্তুক আমি মৰম কৰিব লাগে। গতিকে তেনেকুৱা এটা মনোভাৱ লৈ পানি মই চৰাই চিৰিকটিবিলাক আজি আঘাতপ্ৰাপ্ত চৰাই চিৰিকটিবিলাক মনতে হেৰি কৰি পানি ভাল কৰিবলৈ শিকিলোঁ। আৰু তেনেকৈ লগতে আছে আমাৰ লগত বহুতো মানুহে মোক যথেষ্ট সহায় কৰিবলৈ লয় বুলি ক'ব লাগিব। বিশেষকৈ মোৰ ওচৰত যিকোনো পক্ষী আহিলে মানে বিশেষকৈ আহে আমাৰ ধৰ্ম হাজৰিকাৰ নাম ল'বই লাগিব। আৰু ধৰ্ম হাজৰিকা আহিব, তেওঁৰ লগত মোৰ লগত থাকি ইটো সিটো সহায় কৰে। মোৰ ঘৰৰ পৰিয়ালে সম্পূৰ্ণ পৰিয়ালবৰ্গ লাগে চৰাই চিৰিকটিৰ লগত। গতিকে এই চৰাইবিলাক সেৱা কৰাত আমাৰ সিমান অসুবিধা নহয় বুলিয়ে ভাবোঁ। গতিকে তেওঁলোকে লাগি থাকে যেতিয়া ময়ো তেনেকৈ প্ৰতি মুহূৰ্ততে সিহঁতৰ লগত লাগি থাকোঁ। আৰু মোৰ নাতিটোও শিকিছে, মোৰ ল'ৰাটো তেনেকৈ লাগে, মোৰ মাইকী মানুহতো অহৰহ লাগিয়ে থাকে। গতিকে ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীবিলাকেও এতিয়া এইখিনি দেখি পানি আহিছে, ভাল লাগিছে। গতিকে প্ৰজন্মই যাতে এইখিনি হাতত লয় বুলি ভাবোঁ। ল'লে মানে আপুনি ইতিমধ্যে কি আঘাতপ্ৰাপ্ত পক্ষী শুশ্ৰূষা কৰি আৰোগ্য কৰি তুলিছে? এতিয়া ক'বলৈ গ'লে বহুতো চৰাইৰ নাম বিভিন্ন ক'বলৈ গ'লে বহুতো হয়। এতিয়া 100ৰ ওপৰত হ'ল মোৰ এইবিলাক চৰাই। 60টাৰ ওপৰত মোৰ ধনেশ পক্ষীয়ে হ'ল। শগুন, বৰটোকোলা, হাড়গিলা, তাৰপিছত আছিলে এটা বান্দৰ আৰু বিভিন্ন এটা বাঘ পোৱালি, সকলোৱে জানিছে এটা বাঘ পোৱালিও আছিলে মোৰ ইয়াত। আৰু বিভিন্ন চৰাই আপোনালোকে হয়তো কেতিয়াবা শুনিছে, বিভিন্ন প্ৰজাতিৰ চৰাই যিবিলাক যে দুখ পায়, আঘাতপ্ৰাপ্ত সকলোবিলাক মোৰ ইয়ালৈ দিয়েহি। ফেঁচা, লক্ষী ফেঁচা আদি কৰি লখিমপুৰৰ পৰা মোৰ ফেঁচা এটাও দিছিলে, ধেমাজিৰ পৰা এটা লক্ষী ফেঁচা দিছিলে। গতিকে বিভিন্ন ঠাইৰ পৰা আহে আৰু ভাল লাগে। গতিকে যে এনেকৈ চৰাই চিৰিকটিক পঠাই নিজে হাতেৰে সিহঁতৰ আৰোগ্য কৰিবলৈ মনটো এটা আনন্দ পাওঁ। আৰু এটা উল্লেখনীয় বিষয়, আমি গম পাইছোঁ যে আপোনালোকৰ উদ্যোগতে এই অঞ্চলটো ধনেশ পক্ষীৰ আৱাসস্থলী হিচাপে এক পৰিচিত হৈ পৰিছিল। হয়, কি ক'ব? এই বিষয়ে এটা কথা কি, আমাৰ এই ধনেশ পক্ষী পৃথিৱী এতিয়া এনেকুৱা এটা হৈছে যে এটা বিলুপ্ত প্ৰায় হৈ গ'ল। গতিকে আমি আগতে চাবলৈ গৈছিলোঁ চিৰিয়াখানা গুৱাহাটী, ধনেশ পক্ষী তাত দেখা পাইছিলোঁ। এতিয়া এনেকুৱা এটা হৈছে যে ধনেশ পক্ষী আমাৰ ইয়াত যেতিয়া আগমন ঘটিল, তাৰ পিছৰ পৰা আমাৰ দুটা এটাকে আমি দেখা পাইছিলোঁ। তাৰপিছত যেতিয়া আমাৰ ৰাইজে যেতিয়া ধনেশ পক্ষীৰ প্ৰতি এটা মনত হেৰি হ'ল, আগ্ৰহ আহিলে, তেতিয়াৰ পৰা আমাৰ কোনেও একো নকৰে, খাবলৈ দিয়ে। গতিকে ধনেশ পক্ষীৰ সংখ্যাত নিশ্চয় বৃদ্ধি পাব। আৰু লগতে যিমানখিনি আমাৰ অঞ্চলত পোৱা যায় ধনেশ পক্ষী, সেই অসুখ বা দুখ পোৱা ধনেশ পক্ষী মোৰ এই আৱাস গৃহলৈকে আহে। গতিকে এই শুশ্ৰূষা গৃহতে আমি হেৰি শুশ্ৰূষা কৰি পিনি পুনৰ বনত মেলি দিওঁ। আৰু সেই ধনেশ পক্ষীয়ে গৈ পিনি একেবাৰে মানুহৰ দৰে ককাই ভাই দৰে একেলগতে থাকে। গতিকে কোনেও কাকো অন্যায় কৰিবলৈ নিবিচাৰে। গতিকে আমি মানুহ যেনেকৈ জীয়াই আছোঁ, তেনেকৈ ধৰি লওক চৰাইকেইটাও বা পক্ষীসকলকো আমাৰ জীয়াই থকাটো আমাৰ ৰাইজে বিচাৰে। ধন্যবাদ জনাইছোঁ। এই হৈছে ভৰত বৰা,
মৰাণৰ টেপৰচালিবাম গাঁৱৰ ভৰত বৰাই সুদীৰ্ঘ 28 বছৰ পক্ষীকুলৰ সেৱাত নিজকে উৎসৰ্গা কৰিছে আৰু ইতিমধ্যে বহুতো পক্ষী শুশ্ৰূষা কৰি তুলিছে, আৰোগ্য কৰি তুলিছে আৰু পুনৰ বনত মেলি দিছে। এইজন ভৰত বৰাই ইতিমধ্যে দাঙি ধৰিছে এক উত্তম নিদৰ্শন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।